ৰেডি হৈ গ'ল মন্দিৰত যাবলৈ সব ৰেডি উল্টা হৈছে নেকি আবু ভাল না খবৰ গুড মৰ্নিং মৰ্নিং ক'ত যাহি ৰাতিপুৱা লাল চাহ ব্ৰেকিং ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট হৈ আছে আমাৰ গোটেই সকলোৰে নাই এতিয়া ব্ৰেকফাষ্ট নকৰা ব্ৰেকফাষ্ট এই যে লাল চাহ আমি ওলালোঁ ঘৰৰ পৰিয়াল গোটেইকেইটাই ৰাতিপুৱা এতিয়াই ওলাইছোঁ আমাৰ টিকলি কোনো ভণ্টিয়ে গেল পুৱাই এইফালে আমাৰ বাইদেউ আহিছে কৰি হৈ আছোঁ কাৰ এই মানুহগিলা যাওঁ আৰামত দিছে আমি পিলি গগত উঠি গ'লোঁ গোটেই ঘৰতে দেখিছে আহি পালোঁ জাগা আৰু সন্মুখত পাইলোঁ মানুহ দোকান ৰেডি যাতে তেওঁ যাতে জ্ঞানখিনি বা ভাল কৰি দিয়ে সোনকালে তেওঁৰ মনৰ বাচ্চাটোৰ পূৰ্ণ হয় গতিকে মাৰ কৃপা এটা চৰকাৰী চাকৰি দিয়ে আৰু ভালে লাভ থাকে আৰু তেওঁৰ মনৰ আশা পূৰণ হ'লে মাৰ চৰণত সকলোৰ মূল এটা আগ্ৰহ তেখেতৰ ছোৱালীয়ে এইবাৰ নীট পৰীক্ষাত যদি MBBS পঢ়াৰ বাবে মেডিকেল কলেজত চিট পায় তাৰ কাৰণে মাৰ চৰণত প্ৰাৰ্থনা কৰিছে হে মা তেখেতৰ যাতে মনোকামনা পূৰণ কৰে ভণ্টিক লগ পাইছোঁ এইফালে চা হাই দি একবাৰ হাই দি এইফালে গেলি হাই দি একবাৰ সেনেকে গেছা বয়া বাবু মাৰ ভক্ত মাৰ চৰণত পঢ়া কৰে মাৰ কৃপা তেওঁ কৰে আৰু মাৰ পৰিণাম কৰিলেও ভাবা তেওঁ চৰণত চাবলৈ এইফালে চা হাই দি একবাৰ মেলা আজি আহিছে ঠাকুৰণী পূজাত লগ পালোঁ গোটেইগিলাকে এইফালে মনোহন আহিছে আৰু এইফালে উঠাব লাগিব আৰু পানী খাই আছোঁ গৰম বিৰাট গৰম মানে আজি গৰম বেছি দিয়া নাই পানী
কৰিছোঁ যদি বেমাৰ ভাল হয় তেনেহ'লে এইটো পাৰচৰাই দিবলৈ মাছখনক আহ্বান কৰিছোঁ। আমি দাদার মোবাইলটা দেখতে চাকৰি হয় মা মাছৰ গাড়ী ছাগলী নিবেদন কৰিছে। হে মা আপোনালোকে এই ভক্তৰ লগতে তেওঁৰ ঘৰলৈ এই মা ঠাকুৰানী আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ এইবাৰ যদি চৰকাৰী চাকৰি এটা হয় আপোনাৰ নামত এটা পথাৰ ছাগলী আগবঢ়াম পৰা প্ৰায় পাতিলা টকা শ্ৰী শ্ৰী মা ঠাকুৰানী মা ভুগি আছ আৰু ভাল পোৱা নাই, গতিকে মাৰ কৃপাত মাৰ আশীৰ্বাদত যাতে সম্পূৰ্ণভাৱে অংশখিনি নিৰ্মূল হয় আৰু মাৰ আশীৰ্বাদত যদি চাকৰিটো হয় তেনেহ'লে পুৰণি ছাগলী বঙাইগাঁও যোগীপাৰা দীপিকা বৰ্মন ঘৰখন যাতে সুখময় হয়। মোৰ ছোৱালী অন্তৰাই মেট্ৰিক পৰীক্ষাত লেটাৰ সহকাৰে পাছ কৰিলে মই পথাৰ ছাগলী এটা দিম জ্যোতি ৰায় আৰু শিৱানীবালা বৰ্মাক আমি এটা সন্তান বিচাৰিছোঁ। মাৰ আশীৰ্বাদত যাতে সন্তান এটা পাওক এয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হে মা আপুনি এই ভক্তসকলৰ সকলো মনৰ বঙাইগাঁও জিলাৰ চাপৰাকাটা পঞ্চামাৰী সত্যজিৎ ৰায়ে চৰকাৰী চাকৰি আমাৰ সৰু ল'ৰা বিবেক নাথৰ বছৰ 2 বছৰ কিন্তু তাৰ কথা বৰ ভালকৈ ক'ব পৰা নাই, গতিকে মাৰ কৃপাত মাৰ আশীৰ্বাদত যাতে কথা ভালকৈ ক'ব পাৰে এয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জুলি নাথ মেট্ৰিক পৰীক্ষা মানুহ